আজি আহিছোঁ অৰুণাচল সীমাৱৰ্তীত অৱস্থিত এখন ৰিজৰ্টলৈ। খুব ধুনীয়া ৰিজৰ্ট, য'ত মই এসাঁজ আজি খুব ধুনীয়াকৈ খালোঁ। ৰিজৰ্টখনৰ নাম কাকৈ ইকো ৰিট্ৰিট। গতিকে আপোনালোকে আহিব ইয়ালৈ, খুব ধুনীয়াকৈ এসাঁজ খাব। ইয়াত হাঁহৰ মাংসৰ পৰা আদি কৰি আপোনালোকে খুব ধুনীয়াকৈ এসাঁজ খাবলৈ পাৰিব আৰু খুব কম দামত খুব সুস্বাদত আপোনালোকে খাবলৈ পাৰিব ইয়ালৈ। আৰু ধুনীয়া পৰিৱেশ এটা ইয়াতে আপোনালোকে দেখিবলৈ পাব। ধুনীয়া আপোনালোকে ব'টিং কৰিবলৈ পাব। আপোনালোকে ইয়াতে ধুনীয়াকৈ থাকিবলৈ পাব। আৰু লাহে লাহে ইয়াতে আকৌ তেওঁলোকে চেষ্টা কৰিছে ইয়াত ধুনীয়াকৈ ৰিজৰ্ট বনাব, ধুনীয়াকৈ থাকিবলৈ পাব। গতিকে খুব বঢ়িয়া পৰিৱেশ এটা, খুব ধুনীয়া ভাল পৰিৱেশ এটা। আহিব, দুজন মোৰ ভাতৃ প্ৰতিম বুলিয়েই ক'ব লাগিব। খুব ধুনীয়াকৈ তেওঁলোকে ইয়াতে এই পৰিৱেশটো বনাইছে। গতিকে আহিব আৰু মই অনুৰোধ কৰিছোঁ আহিব আপোনালোকে ইয়ালৈ, খুব ভাল লাগিব। ময়ো আহিম, মই থিয়েটাৰ অহাৰ কাৰণে ইয়ালৈ আহিলোঁ, এসাঁজ খালোঁ, কিন্তু আকৌ আহিম মই ইয়ালৈ, মোৰ ফেমিলি লৈ মই ইয়ালৈ আহিম। আপোনালোকেও আহিব আৰু আশা কৰিছোঁ খুব ধুনীয়াকৈ এই পৰিৱেশটো ধুনীয়াকৈ এনজয় কৰক, খুব ভাল লাগিব। ধন্যবাদ।